গুড ইভিনিং এভরিওয়ান। তো লাস্ট ক্লাসত আমি যেটো কৈছিলো যে পার্টনারশিপৰ ওপৰত আমি কিছুমান ভিডিও লৈ আহিম। পার্টনারশিপৰ ওপৰত মানে এতিয়া গ্ৰেড 3 ৰ কাৰণে এটা বস্তু গম পোৱা গৈছে, গ্ৰেড 3 ৰ যেটো হায়াৰ সেকেন্ডাৰী লেভেল আছিল তাতে পার্টনারশিপৰ এটা প্ৰবলেমো দিয়া নাই। তাৰ মানে আমি এইটো এটা অনুমান কৰিব পাৰি, এইটো এটা আইডিয়া কৰিব পাৰি যে গ্ৰেড 3 যেটো ডিগ্ৰী লেভেলৰ প্ৰশ্ন কাকত হ'ব তাতে পার্টনারশিপৰ কিছুমান প্ৰশ্ন থাকিব, কিছুমান মানে এটা নহলে দুটা হলেও থাকিব। ঠিক আছে, তো আমি কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন উত্তৰ লৈ আহিছো পার্টনারশিপৰ ওপৰত। তো বেছি সময় নাই যেহেতু, কারণ পরীক্ষা আহি গৈছে, 29 তারিখে পরীক্ষাটো আছে। তো আমি এতিয়া কি কৰিম, বস্তুখিনি অলপকে বুজি লম, বুজি লোৱাৰ পিছত তাৰ পিছত আমি কিছুমান প্ৰশ্ন সলভ কৰা আৰম্ভ কৰিম। ঠিক আছে, তো এতিয়া আমি চাম ইম্পৰ্টেন্ট কোৱেশ্চনছ অন পার্টনারশিপ। পার্টনারশিপৰ ওপৰত কিছুমান ইম্পৰ্টেন্ট প্ৰশ্ন। তো পার্টনারশিপ কৰাৰ আগতে আমাৰ কিছুমান বস্তু জানি লব লাগিব, কিছুমান বস্তু বুজি লব লাগিব। যেনেকুৱা মই ইয়াতে কৈছো যেনেকুৱা ধৰি লওক এটা বস্তু, মই আৰু মোৰ ফ্ৰেন্ড, ঠিক আছে, ধৰি লওক সাপোজ এ আৰু বি, এ এণ্ড বি দুজন মিলি কি কৰিছে, এটা বিজনেস কৰিব। তো বিজনেস কৰিলে দুজনে যেতিয়া পইচা লগায় তেতিয়া আমি কি বুলি কওঁ, পার্টনারশিপত বিজনেস কৰি আছে, পার্টনারশিপ কৰি আছে। তো সেম বস্তুটো ইয়াতে আমি কি কৰিব, এ এণ্ড বি দুজনে এটা বিজনেস কৰিব। ঠিক আছে, বিজনেসটো ইহঁতে কিমান দিনৰ কাৰণে কৰিব, 1 ইয়াৰৰ কাৰণে কৰিব। মানে ইহঁতৰ যেটো প্ৰফিট হ'ব, প্ৰফিটটো ইহঁতে এভৰি 1 ইয়াৰত ক্যালকুলেট কৰিব যে এইটো 1 ইয়াৰত কেনেকে প্ৰফিট হ'ল, কিমান প্ৰফিট হ'ল। ঠিক আছে, তো আপোনালোকে নিশ্চয় শার্ক ট্যাঙ্ক চাগে চাই, তাতে আপোনালোকে চাব যে প্ৰফিটটো ক্যালকুলেট কেনেকে কৰে, ইয়াৰলি ক্যালকুলেট কৰে। ঠিক আছে, তো সাপোজ ধৰি লৈছো মই ইয়াতে এ বিজনেসটো কৰাৰ কাৰণে এ কিমান টকা দিছে, 50,000 দিছে, আৰু বি কিমান টকা দিছে, বি সাপোজ দিছে 60,000। তো অবভিয়াসলি দুজনে 1 ইয়াৰৰ কাৰণে পইচা ইনভেস্ট কৰিছে। A 50,000 দিছে, B 60,000 দিছে। তো অবভিয়াসলি ইয়াৰ পৰা কি গম পোৱা গৈছে, B এ শেয়াৰটো বেছি ল'ব কাৰণ ই বেছি পইচা ইনভেস্ট কৰিছে, আৰু A কম ল'ব কাৰণ ই কম পইচা ইনভেস্ট কৰিছে। এতিয়া কিমান ল'ব ইহঁতে, কিমান টকা ল'ব, কিমান প্ৰফিটটো হোৱাৰ পিছত B কিমান পার্সেন্টেজ ল'ব আৰু A কিমান পার্সেন্টেজ ল'ব, সেইটো আমি কেনেকৈ উলিয়াম, সেইটো আমি অনুপাত হিচাপে উলিয়াম। অনুপাত। এতিয়া অনুপাতটো উলিয়াবলৈ হলে কি কৰিব লাগিব, কিহৰ অনুপাত উলিয়াব লাগিব, investment into time is to investment 1 মানে A কিমান ইনভেস্ট কৰিলে আৰু A কিমান টাইমৰ কাৰণে ইনভেস্ট কৰিলে is to investment 2 into time 2 বুলি নহয়, ইয়াতে B ৰ কাৰণে এইটো B ইনভেস্টমেন্ট 2, B কিমান ইনভেস্টমেন্ট কৰিছে আৰু কিমান টাইমৰ কাৰণে কৰিছে, আৰু A কিমান ইনভেস্ট কৰিছে, কিমান টাইমৰ কাৰণে কৰিছে। ইয়াতে আমি জানো A কিমান ইনভেস্ট কৰিছে, 50,000 ইনভেস্ট কৰিছে, আৰু টাইম কিমান টাইমৰ কাৰণে ইনভেস্ট কৰিছে, 1 ইয়াৰ। ইয়াতে সেম ইয়াতে হয়, এতিয়া ইনভেস্টমেন্ট B কিমান ইনভেস্টমেন্ট কৰিছে, 60,000, কিমান টাইমৰ কাৰণে কৰিছে, 1 ইয়াৰ। তো আমি জানো 1 ৰ লগত মাল্টিপল কৰিলে কোনো চেঞ্জ নাই, তো ইয়াতে কি হ'ব, এটা দুটা তিনটা চাৰিটা, এটা দুটা তিনটা চাৰিটা। তাৰ মানে ইহঁতৰ প্ৰফিটৰ যেটো অনুপাত হ'ব সেইটো হ'ব 5:6, মানে 5:6। ইয়াতে টোটাল কিমানটা ভাগ আছে, 5 আৰু 6, টোটাল আছে 11 পাৰ্ট। 11 পাৰ্টৰ ভিতৰত 5 পাৰ্ট ল'ব A আৰু 6 পাৰ্ট ল'ব B, কাৰণ B বেছি পইচা ইনভেস্ট কৰিছে। ঠিক আছে, এতিয়া ধৰি লৈছো ইহঁতে কি কৰিছে, টাইমটো ডিফাৰেন্ট কাৰণে ইউজ কৰিছে। সাপোজ মই ইয়াতে ধৰি লৈছো, সাপোজ A ইনভেস্ট কৰিছে কিমান, 50,000 for 12 months, আৰু B ইনভেস্ট কৰিছে কিমান, 60,000 for let it 8 months। তাৰ মানে B বিজনেসটোত কিমান মাহৰ কাৰণে পইচা ইনভেস্ট কৰিছে, 8 মান্থছৰ কাৰণে, আৰু A বিজনেসটোত কিমান মাহৰ কাৰণে পইচা ইনভেস্ট কৰিছে, 12 মান্থছৰ কাৰণে। এতিয়া ইহঁতৰ যেটো প্ৰফিট হ'ব, প্ৰফিটৰ শেয়াৰটো কেনেকৈ ইহঁতে ভগাই ল'ব, ইয়াতে চাব। আমি জানো কি ইনভেস্টমেন্ট ইনটু টাইম ইজ টু ইনভেস্টমেন্ট ইনটু টাইম, এই দুটাৰ অনুপাতটোৱে হ'ব ইহঁতৰ প্ৰফিটৰ শেয়াৰৰ অনুপাত। তেনেহলে ইয়াতে কি হ'ব, 50,000 into 12 is to 60,000 into 8, 1 2 3 4, 1 2 3 4 গল। তাৰপিছত ইয়াতে কি আছে, 8, 8ক আমি 4 ৰে কাটিলে 2, 12ক আমি 4 ৰে কাটিলে 3, আৰু একো প্ৰবলেম নাই, ইয়াতে 3, 3ক আমি 3 ৰে কাটিলে 1, 6ক আমি 3 ৰে কাটিলে 2, 5 into 1 কিমান হ'ব, 5 is to 2 into 2 কিমান হ'ব, 4। তাৰ মানে এইবাৰ A 5 ভাগ ল'ব আৰু B 4 ভাগ ল'ব। এতিয়া যদি কোনোবাই কয় যে নহয় B তো বেছি পইচা ইনভেস্ট কৰিছে, নো,
বেছি পইচা ইনভেস্ট কৰিছে কিন্তু কম টাইমৰ কাৰণে কৰিছে এই কম পইচা কিন্তু বেছি টাইমৰ কাৰণে কৰিছে সেই কাৰণে টোটাল ভাগ কৰিব কেটা 5 + 4 9টা ভাগ কৰিব 9টাৰ ভিতৰত 5টা ভাগ লব A আৰু 4টা ভাগ লব B এতিয়া আমি থুলমুল বুজি পাইছো সিস্টেমটো কেনেকা হ'ব ইনভেষ্টমেন্ট ইনটু টাইম ইজ টু ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেলছ টু প্ৰফিট 1 is to profit 2 প্ৰফিটৰ ৰেশিওটো কোনে কিমান প্ৰফিট লব ঠিক আছে নেক্সট আমি এতিয়া এটা প্ৰশ্ন কৰিম আৰু এই প্ৰশ্নটোতে আমি চাম যে কি আছে প্ৰশ্নটো কি ধৰণৰ প্ৰশ্ন কৰিছে মেবি অল অফ আমাৰ ইয়াতে টাইপিং মিস্টেক হ'ব পাৰে তো সৰি ফৰ দ্যাট ঠিক আছে ইয়াতে কি কৈছে দুজন অংশীদাৰ জাহাঙ্গীৰ আৰু ৰাজদীপে ক্ৰমে 50000 আৰু 40000 টকা বিনিয়োগ কৰি মানে ইনভেস্ট কৰি ব্যৱসায় আৰম্ভ কৰে বছৰৰ শেষত তেওঁলোকৰ লাভৰ অনুপাত কিমান হ'ব ঠিক আছে কৈছে বছৰৰ শেষত বছৰটো শেষ হৈ যোৱাৰ পিছত ইহঁতৰ লাভৰ অনুপাত কিমান হ'ব এইটো কথাই কৈছে তো এতিয়া কথাটো হল ইয়াত চাব কিমান টাইমৰ কাৰণে ইয়াতে একো বুলি কোৱা নাই যে কিমান টাইমৰ কাৰণে ডাইৰেক্ট কৈছে বছৰৰ শেষত তাৰ মানে আমি ধৰি লৈছো এক বছৰৰ কাৰণে ইনভেস্ট কৰিছে এক বছৰৰ কাৰণে ইনভেস্ট কৰিলে জাহাঙ্গীৰে কিমান ইনভেস্ট কৰিছে 50000 কিমান বছৰৰ কাৰণে এক বছৰৰ কাৰণে ইজ টু ৰাজদীপে কিমান ইনভেস্ট কৰিছে 40000 কিমান বছৰৰ কাৰণে এক বছৰৰ কাৰণে ঠিক আছে আমি জানো ইনভেষ্টমেন্ট 1 1 আছে এটো বাদ দিয়ক এটা দুটা তিনটা চাৰিটা এটা দুটা তিনটা চাৰিটা তাৰ মানে যেটো প্ৰফিট হ'ব ইহতৰ প্ৰফিটৰ অনুপাত কি হ'ব জাহাঙ্গীৰে 5 লব আৰু ই 4 লব ইহতৰ প্ৰফিটৰ অনুপাত হ'ব 5:4 অপচন নাম্বাৰ A is the correct answer 5:4 কিমান ইজি হয় বুজি পাইছে কিছুমান প্ৰশ্ন এইটো ইজি কৰি আছো নেক্সট প্ৰশ্নটো হয়তো টাফ আহিব পাৰে তাৰ পিছত আকৌ টাফ আহিব পাৰে কিন্তু ফার্স্ট কোশ্চেনটো ইজি যে এটাই কাৰণ যাতে আপোনালোকে কনসেপ্টটো ভালদৰে বুজি পায় যে একচুয়ালি কেনেদৰে কৰিব লাগে আৰু কোশ্চেনে কি ডিমান্ড কৰি আছে আৰু ডিমান্ডৰ সলিউশনটো আমি কেনেকৈ দিম নেক্সট প্ৰশ্নটো আমি চাও কি আছে ঠিক আছে নেক্সট প্ৰশ্নটো ইয়াতে কি দিয়া আছে এটা ব্যৱহাৰ A আৰু B এটা ব্যৱহাৰ কৰিছে কিনে A আৰু B বিনিয়োগৰ অনুপাত A আৰু B ৰ বিনিয়োগৰ অনুপাত মানে ইহতে যিমান ইনভেস্ট কৰিছে ইনভেষ্টমেন্টৰ পইচাৰ অনুপাত কিমান কৈছে 14:15 আৰু বছৰৰ শেষত তেওঁলোকৰ নিজৰ লাভৰ অনুপাত ইয়াতে অলপমান মিস্টেক হৈ আছে টাইপিংৰ কাৰণে নিজৰ লাভৰ অনুপাত 2:5 তেওঁলোকৰ বিনিয়োগৰ মাহৰ অনুপাত বিচাৰি উলিওৱা এইটো কোশ্চেনটো অলপ ডিফাৰেন্ট দিছে ইয়াতে কি দিছে ইনভেষ্টমেন্ট 1 মানে ইনভেষ্টমেন্ট A ৰ দ্বাৰা যেটো ইনভেষ্টমেন্ট হৈছে 1 বুলি নিলিখো ইনভেষ্টমেন্ট বাই A and investment by B এই দুটাৰ অনুপাত কিমান দিছে এই দুটাৰ অনুপাত দিছে 14:15 তাৰ পিছত নেক্সট কি দিয়া আছে টাইম by A is to time by B it is not given এটো ইয়াতে দিয়া নাই একো প্ৰবলেম নাই নেক্সট আমি চাও ইহতৰ কি দিয়া আছে profit by A is to profit by B এটো কিমান দিয়া আছে 2:5 গম পোৱা গৈছে বুজি পাইছো এতিয়া সৰুপুৰাকে এতিয়া কথাটো হল আমি কি জানো investment into time equals to profit তেনেহলে investment into time ইয়াতে ধৰি লৈছো ইনভেষ্টমেন্ট কিমান হৈছে ইনভেষ্টমেন্টটো ইয়াতে আমি ধৰি লৈছো wow এটো কিমান সৰু হৈ গৈছে really sorry ঠিক আছে এতিয়া আমি ইনভেষ্টমেন্ট ইনটু টাইম আমি ধৰি লৈছো কি আমি ধৰি লৈছো T1 ৰ ইনভেষ্টমেন্ট আছিল x is to আৰু T B ৰ দ্বাৰা ইনভেষ্টমেন্ট টাইমটো কিমান আছিল y হৈছে এতিয়া আমি কি জানো ইনভেষ্টমেন্ট ইনটু টাইম is to investment into time is to investment into time এটো কাৰ সমান হ'ব প্ৰফিটৰ সমান তেনেহলে ইয়াতে ইনভেষ্টমেন্ট I1 কিমান 14 T1 মানে টাইমৰ অনুপাতটো কিমান আছে নাজানো আমি x ইয়াতে অনুপাত I2 কিমান আছে 15 আৰু T2 ইয়াতে কিমান টাইমৰ কাৰণে আছে y ইহতৰ অনুপাত কিমান দিছে 2:5 এতিয়া আমি কি কৰিব পাৰিম ইয়াতে 14x divided by 15y equals to 2/5 ঠিক আছে এতিয়া আমি ওপৰে কাটি দিব পাৰিম কেনেকৈ কাটি দিব পাৰিম 2ক 2 এৰে কাটিলে 1 আৰু 14ক 2 এৰে কাটিলে 7 5ক 5 ৰে কাটিলে 1 আৰু 5ক 15ক 5 ৰে কাটিলে 3 ইয়াতে 3 এইফালে হৰণ হৈ আছে এইফালে গলে কি হ'ব পূৰণ x by y equals to
3 এইফালে গলে পূৰণ হ'ব 3 ওপৰত যাব আৰু 7 এইফালে পূৰণ হৈ আছে ওপৰত আছে সেইফালে সমান সমান সেইফালে গলে তলত যাব তেনেহলে x is to y কিমান আহিলে 3:7 অপচন নাম্বাৰ E is the correct answer 3:7 গম পাইছে আপোনালোকে কেনেকৈ প্ৰশ্নবোৰ কেনেকৈ কৰিব লাগে একো অসুবিধা নাই জাস্ট আপোনালোকে এটা বস্তু ভালদৰে মনত ৰাখিব লাগিব ইনভেষ্টমেন্ট ইনটু টাইম ইকুৱেলছ টু প্ৰফিট ইনভেষ্টমেন্ট আৰু টাইমৰ পূৰণ কৰি যেটো অনুপাত পাম হেইটো আমাৰ প্ৰফিটৰ অনুপাতৰ সমান হ'ব কিমান ইজি বস্তু দেখিবলৈ ক্ৰিটিকেল লাগিছিল কিন্তু যিয়ে এইটো নিয়ম গম পাব তাৰ কাৰণে বহুত বেছি ইজি হৈ যাব নেক্সট প্ৰশ্নটো আমি চাও কি আছে ইয়াতে নেক্সট প্ৰশ্নটো ইয়াতে দিয়া আছে কি দিয়া আছে সুকন্যা এন্ড ছবি যেটোই হ'ব সুকন্যা এন্ড ছবি মিলি এখন ব্যৱসায় আৰম্ভ কৰিলে এটো আৰম্ভ হ'ব কিছুমান টাইপিং মিস্টেক হৈছে আমাৰ তো হেতু কাৰণে এক্সট্ৰিমলি সৰি সুকন্যা 8 মাহৰ বাবে 60000 আৰু ছবি 12 মাহৰ বাবে 275000 ইয়াতে দিয়া আছে 175000 ঠিক আছে আৰু ইয়াতে দিয়া আছে 275000 কিবা এটা টাইপিং মিস্টেক হৈছে ঠিক আছে তো ইয়াতে মেবি এটো 175000 এ হ'ব আমি 175000 ধৰি লৈছো ইনভেষ্টমেন্ট কৰিলে তেন্তে সুকন্যাই কিমান শতাংশ লাভ কৰিব বছৰৰ হেও তেনেহলে সুকন্যাৰ কিমান শতাংশ সুকন্যা যেটো লাভ কৰিব তাৰ লাভৰ পার্সেন্টেজটো কিমান হ'ব আমি ইয়াতে চাম সুকন্যা আৰু সাবি এখন ব্যৱসায় আৰম্ভ কৰিলে কিমান মাহৰ কাৰণে সুকন্যা কিমান কৰিছে 60000 ইনভেষ্টমেন্ট কৰিছে কিমান ইনভেষ্টমেন্ট কৰিছে 60000 কিমান মাহৰ কাৰণে 8 মান্থৰ কাৰণে ইনটু 8 is to ছবি কিমান মাহৰ কাৰণে কিমান টকা ইনভেষ্ট কৰিছে 175000 1,70,000 কিমান মাহৰ কাৰণে 12 মাহৰ কাৰণে বাস হৈ গল প্ৰফিটৰ ৰেশিও আমি পাই গল এটা দুটা তিনটা 8ক যদি আমি 4 ৰে কাটি দিও 4 2 গুণ 8 12ক যদি আমি 4 ৰে কাটি দিও 4 3 গুণ 12 ঠিক আছে তাৰ পিছত ইয়াতে কি দিয়া আছে 3 দি যদি আমি 60 ক কাটি দিও ইয়াতে কিমান হ'ব 20 ঠিক আছে 20 হৈ যাব তাৰ পিছত ইয়াতে কি আছে আৰু 175 ইয়াক যদি আমি 5 ৰে কাটি দিও 5 4 গুণ 20 আৰু ইয়াতে যদি আমি 5 ৰে কাটি দিও 3 কিমান হ'ব 3 5 2 25 35 ওকে 35 হৈ যাব আৰু আমি কাটাকাটি কৰিব নোৱাৰি তাৰ মানে কিমান হ'ব 4 2 গুণ 8 8:35 ঠিক আছে এতিয়া টোটাল কিমান লব এটো কোন আছে এটো সি ছবিয়ে 35 ভাগ লৈ লব আৰু সুকন্যা কিমান লব 8 টোটাল ভাগ কিমান হ'ব এই দুটা প্লাস কৰিলে আমি কিমান পাম 35 + 8 43 পাম 43 ভিতৰত কাৰ কথা সুধিছে ই কিমান শতাংশ লৈছে সুকন্যা 43 ভিতৰত অনলি 8 ভাগ লৈছে টোটাল ভাগ কৰা হৈছে 43 টা 43 টাৰ ভিতৰত সুকন্যা লৈছে 8 টা ভাগ ইয়াৰ লগত আমি যদি 100 এটা মাল্টিপল কৰি দিও 100% মাল্টিপল তেনেহলে আমাৰ কি আহি যাব এনসাৰটো পার্সেন্টেজৰ এনসাৰটো আহি যাব এতিয়া কিমান হ'ব এই কথাটো কাটাকাটি কৰিলে কিমান হ'ব 43 আছে 100 আছে ঠিক আছে 43 দি 100 ক আমি কিমান বাৰ ডিভাইড কৰিব পাৰি দুবাৰ নিয়াৰলি দুবাৰ কৰিব একো দৰকাৰ নাই আপোনালোকে ইয়াতে জাস্ট আনসাৰ কেটা আছে জাস্ট অলপমান সময় চাব লাগিব যে একচুয়ালি কি হৈ আছে ইয়াতে ঠিক আছে তাৰ পিছত ইয়াতে কি আছে জাস্ট চাব লাগিব 43 দি আমি 100 ক ডিভাইড কৰো নিয়াৰলি কিমান আহিব 2 পূৰণ 8 কিমান আহিব 16 নিয়াৰলি আমাৰ নিয়াৰলি আনসাৰটো কাৰ ওচৰত আহিব 16 ৰ পৰা 17 বা 18 ৰ ভিতৰত থাকিব তার মানে 16 to 18% এক্সাক্ট টু উলিয়াব পাৰিম আমি টাইম লাগিব কিন্তু পৰীক্ষাত অলপ স্মার্ট ওয়ার্ক কৰিব লাগিব 16 to 18% ৰ ভিতৰত আমাৰ ভ্যালুটো আহিব ইয়াতে অপচনত হয়তো আমাৰ বাই মিস্টেক কিবা এটা ভুল হৈ গৈছে এটা অপচনৰ কাৰেক্ট নহয় ই জাস্ট ইগনোর দিস ঠিক আছে তো আনসারটো কিমান আহিব 16 to 18% ৰ ভিতৰত আহিব 16 to 18% নেক্সট প্ৰশ্নটো আমি চাও কি দিয়া আছে নেক্সট প্ৰশ্নটো আমাৰ কি আছে A, B আৰু C ক্ৰমে 5, 4 আৰু 3 মাহৰ বাবে বিনিয়োগ কৰা ব্যৱসায় A, B আৰু C ধৰিল তিনটা বন্ধু আছে কি বন্ধু A, B আৰু C ইহতে কি কৰিছে 3 মাহৰ বাবে বিনিয়োগ কৰা ব্যৱসায়ত 40000 45000 আৰু 60000 টকা বিনিয়োগ কৰে মুঠ লাভৰ কিমান শতাংশ C ৰ দ্বাৰা লাভ কৰিব C কিমান শতাংশ লাভ কৰিব C ৰ পার্সেন্টেজ কিমান হ'ব প্ৰফিট পার্সেন্টেজ কিমান হ'ব ইয়াতে চাও আমি A is to B is to C কিমান দিয়া আছে A B C তিনিওজনে পইচা ইনভেস্ট কৰিছে কিমান ইনভেস্ট কৰিছে A 40000 is to কিমান মাহৰ কাৰণে ইহতে কিন্তু কৰিছে সরি এটা বস্তু ইয়াতে দিয়া আছে ইহতৰ A কৰিছে 3 মাহৰ কাৰণে তেনেহলে A ৰ 40000 কিমানৰ কাৰণে 3 মাহৰ কাৰণে ইনভেষ্টমেন্ট হ'ব is to B B কিমান ইনভেস্ট কৰিছে B ইনভেস্ট কৰিছে 45000 ওকে 45000 কিমান মাহৰ কাৰণে 4 মাহৰ কাৰণে 4 into 4 ঠিক আছে is to C কিমান ইনভেস্ট কৰিছে C ইনভেস্ট কৰিছে 60000
কিমান মাহৰ কাৰণে কৈছে সি কৈছে 3 মান্থৰ কাৰণে এতিয়া আমি সব কেইটা আমি কি কৰিম হিসাব বৰাবৰ কৰি দিম ঠিক আছে এটা দুটা তিনটা এটা দুটা তিনটা এটা দুটা তিনটা এটা কথা মনত ৰাখিব আপোনালোকে ইয়াতে এটু এটা ইয়াতে শূন্য আছে ইয়াতে এটা শূন্য আছে এই শূন্য আৰু এই শূন্য কাটি নি দিব যদি কাটিব লাগে তিনিটাতে কাটিব যদি কাটিব নোৱাৰে দুটাত কাটি এটাক এৰি নি দিব কাটিলে তিনিটাত নহলে এটাতো না কাটো ঠিক আছে ইয়াতে এতিয়া কিমান আছে 3 ইয়াতে আছে 3 3 আৰু 3 আমি কাটি দিলো একচুয়ালি ইয়াতে আছে a 5 মান্থৰ কাৰণে আই এম সৰি ঠিক আছে ইয়াতে a কিমান মাহৰ কাৰণে ইনভেস্ট কৰিছে 5 মান্থৰ কাৰণে 5 মান্থৰ কাৰণে ইনভেস্ট কৰিছে তেনেহলে ইয়াতে আছে 5 এটো আমি 3 কাটিব নোৱাৰিম ঠিক আছে কাটিব পাৰিম নোৱাৰিম ওকে নো প্ৰবলেম ইয়াতে আমি 3 টু ইয়াতে আকৌ লিখিছো আমি ইয়াতে 3 এতিয়া চাব আপোনালোকে 5 আছে 5 দি আমি কি কৰিম 5 ক 5 দি কাটিলে 1 45 ক 5 দি কাটিলে 5 14 5 ৰ লগত 9 পূৰণ কৰিলে 45 আৰু 5 দি 60 কাটিলে কিমান হ'ব 12 5 12 60 আকৌ আমি কাটিব পাৰি নেকি ইয়াতে চাবচোন আপোনালোকে আকৌ আমি কাটিব পাৰি নোৱাৰি তেনেহলে ডাইৰেক্ট ফাইনাল আনসাৰ কৈ দিয়ক 40 is to 9 into 4 কিমান হ'ব 36 is to 12 into 3 কিমান হ'ব 36 ওয়াও আমি আকৌ কাটিব পাৰিম ইয়াতে আছে কিমান 12 36 36 ক 12 ৰে কাটিলে 12 3 সরি 12 দি কাটিব নোৱাৰিম 4 দি কাটিব লাগিব আমাৰ কিমান দি কাটিব লাগিব 4 ঠিক আছে 4 দি কাটলে কিমান হ'ব ইয়াতে 9 4 9 গুণ আকৌ 36 4 ৰে 10 ক পূৰণ কৰিলে 10 এতিয়া কিমান অনুপাতটো কিমান আহিল a is to b is to c কিমান আহিল 10 is to 9 is to 9 তেনেহলে টোটাল কিমানটা ভাগ কৰা হৈছে 10 is to 9 is to 9 10 আৰু 9 প্লাস কৰিলে 19 19 plus 9 equals to 28 টোটাল ভাগ কৰিছে 28 ওকে আমি ইয়াতে লিখিছো টোটাল কিমান ভাগ কৰিছে 28 তাৰে ভিতৰত c মানে লাস্ট টু c ৰ কিমান ভাগ লৈছে c লৈছে 9 ভাগ তার মানে ওপর থাকিব 9 ইনটু পার্সেন্টেজত লব দিছে 100% 28 দি 100 ক পূরণ কৰিলে কিমান হ'ব 28 দি সরি হৰণ কৰিলে কিমান হ'ব 28 দি 100 ক হৰণ কৰিলে 4 নহব 3 নহব 3 কে অলপ বেছি হ'ব ধৰিছো 3.5 নিয়াৰলি 3.5 3.5 ইনটু 9 3 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 3 9 গুণ 27.5 ৰ কাৰণে 31 32 ওচৰ পাজে आंसर আহি যাব অপশন নাম্বার এ ইজ দি কারেক্ট आंसर পৰীক্ষাত কৰিব দৰকাৰ নাই যে 28 দি 100 ক ডিভাইড কৰিলে কিমান হয় মাথা ঘামি গৈছে এটো কৰিব দৰকাৰ নাই জাস্ট কৈ দিলা নিয়াৰলি কাৰণ আমি জানো 25 দি 100 ক হৰণ কৰিলে 4 আহে 25 ত কৈ অলপ বেছি আছে তাৰ মানে যেটো হৰণ কৰিলে যেটো মান আমি পাম এটো অলপ কম পাম তো অলপ কম পোৱা মানে কি 3 পইণ্ট সামথিং 3.576 জিবা কিবাটা ধৰি লৈছো 3 পূৰণ 9 কিমান হ'ব 27 আৰু 9 পূৰণ 7 কিমান হ'ব 97 যা আপোনালোকৰ কিমান হ'ব 63 তনে 27 লত কিবা এটা নিয়ারেস্ট ভ্যালু ললে আমাৰ आंसरটো কিমান আহিব নিয়াৰলি 32 ওচৰলৈ আহিব ঠিক আছে একো প্ৰবলেম নাই অসুবিধা আছে নাই ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও আমাৰ কি দি আছে 27 নহব কিন্তু ঠিক আছে নেক্সট প্ৰশ্নটো আমাৰ কি দি আছে ইয়াতে I am really sorry at this question number 6 to aha nai ki koise yate a b c এখন ব্যবহার আরম্ভ কৰিলে যদি হিহত ব্যবহাৰত ব্যয় কৰা পৰিমাণ এর 3 গুণ b ৰ 2 গুণ আৰু c ৰ 4 গুণ কি আছে কিমান ব্যবহার এটা ব্যবহার আৰম্ভ কৰিছে ইহতে ব্যবহাৰত ব্যয় কৰা পৰিমাণ মানে কিমান টকা ব্যবহার ব্যয় কৰিছে হেতুৰ পৰিমাণ কি হৈছে a 3 গুণ b ৰ 2 গুণ আৰু c ৰ 4 গুণৰ সমান যদি c ৰ লাভৰ পৰিমাণ 4863 তেন্তে a ৰ লাভৰ পৰিমাণ কিমান একেবাৰে ইজি হয় এটো কেনেকৈ কৰিম আপোনালোকে ইয়াতে চাব ঠিক আছে a ৰ 3 গুণ মানে 3a এটো কাৰ সমান b ৰ 2 গুণ মানে 2b c ৰ 4 গুণ মানে 4c এতিয়া আমি ইনভেষ্টমেন্টৰ কাৰণে অনুপাতটো কেনেকৈ উলিয়াম মই এটা কথা কৈছিলো যদি এনেকা দিয়া থাকে তেনেহলে a is to b is to c কিমান হ'ব a is to b is to c এর মান উলিয়াবৰ কাৰণে 1 ঢাকি দিয়ক 2 পূৰণ 4 কিমান হ'ব 8 is to b ৰ মান উলিয়াবৰ কাৰণে b ঢাকি দিয়ক 3 পূৰণ 4 কিমান হ'ব 12 তাৰ পিছত c ৰ মান উলিয়াবৰ কাৰণে c ঢাকি দিয়ক কিমান থাকিব 3 2 গুণ 6 গম পাইছে এতিয়া আকৌ চাও ইয়াতে কাটাকাটি কৰিব 2 এৰে কাটিলে 4 2 এৰে কাটিলে 6 2 এৰে কাটিলে 3 তাৰ মানে ফাইনাল ৰিজাল্টটো কি আহিল 4:6:3 a is to b is to c 4:6:3 ইয়াতে কি হৈছে এইটো ইহতৰ কি হৈ যাব ইনভেষ্টমেন্টৰ পৰিমাণ লগতে কি হৈ যাব এইটো প্ৰফিটৰ কাৰণে হৈ যাব কাৰণ ইয়াতে বছৰ বা মাহৰ কোনো উল্লেখ কৰা নাই
যে ইমান বছৰৰ কাৰণে কৈছে ইমান বছৰৰ কাৰণে যে মানটো আমাৰ চেঞ্জ হৈ যাব সকলোৱে সেম সময়ৰ কাৰণে কৈছে তেনেহলে 4:6:3 এইটো আমাৰ কি হৈ যাব এইটো আমাৰ হৈ যাব প্ৰফিটৰ অনুপাত এতিয়া কি কৈছে সিৰ লাভৰ পৰিমাণ কৈছে 4863 ইয়াতে সিৰ লাভৰ পৰিমাণ অনুপাত মতে সিৰ লাভৰ পৰিমাণ কিমান 3 কিন্তু প্ৰশ্ন মতে সিৰ লাভৰ পৰিমাণ কিমান 4863 ঠিক আছে এতিয়া কি কৈছে ইয়াতে তেন্তে এৰ লাভৰ পৰিমাণ কিমান এৰ লাভৰ পৰিমাণ কিমান হ'ব যদি 34863 সমান হয় তেনেহলে এৰ লাভ কিমান 4 তেনেহলে 4 কাৰ সমান হ'ব 4863 divided by 3 into 4 এতিয়া যদি এটো কোনোবাই বুজা নাই তেনেহলে ক্লাস 5 ৰ অংকত আছিল কি আছিল যে যদি তিনিটা কলমৰ দাম 10-20 টকা বা 30 টকা তেনেহলে পাঁচটা কলমৰ দাম কিমান যদি 3 বরাবর 4863 হয় তেনেহলে 4 বরাবর কি হ'ব 4863 এই মানটো ইয়াতে তলত আহি যায় আৰু ইয়াতে থকা মানটো ইয়াতে গৈ পূৰণ হয় তাৰ পিছত এতিয়া এটো আমাৰ পূৰণ কৰিলে কি হ'ব কাটাকাটি কৰিলে কি হ'ব 3 দি যদি আমি কাটাকাটি কৰো 3 দি 4 কাটলে হ'ব 3 4 গুণ 3 4 পৰা 3 গলে 1 1 8 ৰ ওচৰত যাব কিমান হ'ব 18 3 6 গুণ 18 6ক 3 ৰে কাটলে হ'ব 3 2 গুণ 6 আৰু 3 ক 1 ৰে কাটিব 1621 ইনটু কিমান থাকিব ইয়াতে 4 তেনেহলে এটোৰ লগত 4 পূৰণ কৰিলে কি হ'ব 4 * 1 4 4 * 2 8 4 * 6 4 6 গুণ 24 24 ৰ কাৰণে 4 হাতত থাকিব 2 4 1 গুণ 4 আৰু হাতত 2ত 6 6484 আমাৰ आंसर হৈ যাব 6484 option number B is the correct answer 6484 is the correct answer আপোনালোকে গম পাইছে বস্তুবোৰ বহুত ইজি হয় জাস্ট আপোনালোকে কন্টিনিউটি ৰাখিব লাগিব আপোনালোকৰ কনসিস্টেন্সি ৰাখিব লাগিব আৰু প্ৰবলেমবোৰ এনেকা ধৰণৰ প্ৰবলেম প্ৰেক্টিস কৰি থাকিলে এইবোৰ প্ৰশ্ন আপোনালোকক টাইম নালাগে গম পাইছে এতিয়া নেক্সট আমাৰ কি আছে এতিয়া নেক্সট প্ৰশ্নটো কি আছে চাই লও এক মিনিট আচ্ছা কি আছে এটা কপিল 50000 টাকা ৰে কিছু ব্যৱসায় আৰম্ভ কৰে কপিলে কিমান 50000 টাকাৰ কিছু ব্যৱসায় আৰম্ভ কৰে 3 মাহৰ পিছত মনুৱে 70000 টাকাৰে যোগদান কৰে বছৰত কি অনুপাতত তেওঁৰ লাভৰ ভাগ বতৰা কৰা হ'ব বছৰ কপিলে এক বছৰ পিছত লাভৰ হিসাব কৰিব তাৰ মানে কপিলৰ 50000 रुपीस কিমান দিনৰ কাৰণে ইনভেষ্টমেন্ট হৈছে এক বছৰৰ কাৰণে তাৰ মানে কপিল আৰু ইয়াতে কোনে ইনভেষ্টমেন্ট কৰিছে পিছত মনুৱে ইনভেস্ট কৰিছে তেনেহলে এটা হ'ব মনু ঠিক আছে ইয়াতে কপিলে কিমান ইনভেস্ট কৰিছে কপিলে ইনভেস্ট কৰিছে 50000 ইনটু কিমান দিনৰ কাৰণে 50000 ইনভেস্ট কৰিছে ই ইয়াতে এক বছৰৰ কাৰণে মানে 12 মান্থস এক বছৰ কিমান মাহ 12 মাহ 12 মাহ আমি 12 মাহ লিখি দিছো কাৰণ মনুৰ কথাটো ইয়াতে 3 মাহ পিছ হৈছে তাৰ মানে মাহৰ হিসাব হৈছে যদি মাহৰ হিসাব হৈছে তেনেহলে আমি ইয়াতে 12 লিখি দিছো একো আপত্তি নাই ইজ টু মনুৱে কিমান ইনভেষ্টমেন্ট কৰিছে 70000 এতিয়া এটা কথা মনুৱে 3 মাহ পিছত আহিছে বিজনেছত এক বছৰৰ ভিতৰত যদি 3 মাহ পিছত আহে তেনেহলে ই কিমান মাহৰ কাৰণে ইনভেস্ট কৰিলে 3 মাহ বাদ দিয়া 12 ৰ পৰা 3 মাহ বাদ দিলে কিমান থাকিব আমাৰ 9 মাহ তেনেহলে মনুৰ যেটো 70000 ইনভেস্ট হৈছে এটো কিমানৰ কাৰণে হৈছে 9 মাহৰ কাৰণে ঠিক আছে 3 মাহ আমি বাদ দিলো এতিয়া এটা দুটা তিনটা চাৰিটা আছে চাৰিটা ক্যান্সেল গল ইয়াতে আছে 3 9 3 ৰে কাটিলে 3 3 গুণ 9 12 ক 3 ৰে কাটিলে 3 4 গুণ 12 আৰু আমি কাটাকাটি কৰিব নোৱাৰি 5 4 গুণ 20 is to 7 3 গুণ 21 20 is to 21 option number D is the correct one ঠিক আছে কিমান ইজি হয় গম পাইছে ই লেট কে আছে পলম কে আছে এই কাৰণে ইয়াৰ লেট কে হোৱাৰ কাৰণে ইয়াৰ 3 মাহ আমি মাইনাস কৰিব লাগিব 12 মাহৰ পৰা 3 মাহ মাইনাস কৰিলে ইয়াৰ ইনভেষ্টমেন্টটো 9 মাহৰ কাৰণে আপোনালোকে গম পাইছে কিমান ইজি হয় প্ৰশ্নবোৰ একো টাফ বস্তু নহয় জাস্ট ইজি হয় আপোনালোকে জাস্ট এটা বস্তুৱে লাগিব আপোনালোকক প্ৰেক্টিস